বৰ্তমান চৰকাৰখনে কয় যে আমি অসমৰ বিভিন্ন বাগানে বাগানে লাইনে লাইনে গাঁৱে গাঁৱে উন্নয়ন কৰিছোঁ বুলি। আমি 2014 চনৰ পৰা আমি 1 কিলোমিটাৰ ৰাস্তা পকীকৰণৰ দাবী জনাই আহিছিলোঁ, কিন্তু পৰৱৰ্তী সময়ত 2023-24ত এইখন ৰাস্তা নিৰ্মাণৰ কাম আৰম্ভ কৰিল। আৰু আমি চাইছোঁ যে এখন ৰাস্তা 1 কিলোমিটাৰ ৰাস্তা বনাবলৈ এটা যুগ লাগে নেকি? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আমাৰ যোৰহাট সমষ্টি বিধায়ক ডাঙৰীয়ালৈ। আমি 21 নং হোলোংগাপাৰ বাগান গাঁও পঞ্চায়তৰ আজি এই কাৰ্যসূচী কৰিছোঁ, আৰু এই কাৰ্যসূচী পৰৱৰ্তী দিনত আমি আমাৰ চিপাহীখোলা ব্লক আৰু PWD অফিচ আৰু যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয় লৈ যাবলৈ বাধ্য হ'ম। 2024 চনতে মাত্ৰ 1 কিলোমিটাৰ ৰাস্তা এটা সিন্ধুবাৰী যিটো মূল পথ বনাবলৈ আৰম্ভ কৰিছিলে। 1 বছৰ দিন মাটি পেলাই থলে, 1 বছৰ দিন চেনগেভেল পেলাই থলে, আৰু 1 বছৰ পুল দুটা খান্দি আজি পৰ্যন্ত সেইটো সম্পূৰ্ণ নকৰিলে। যাৰ ফলত যোৱা সপ্তাহ এটা বালি কঢ়িওৱা ট্ৰাক কথমটি ৰক্ষা পৰিলে বাগৰিবলৈ, আৰু 2টা মানুহৰ জীৱন ৰক্ষা পৰিলে। আৰু এই যোৱা সপ্তাহৰ পিছত গোটেই পুলটো ভাগি ছিঙি এতিয়া গাড়ী পাৰ হ'ব পৰা অৱস্থা নাই। যাৰ ফলত এতিয়া মেট্ৰিক হাই ছেকেণ্ডেৰী পৰীক্ষা দিয়া ল'ৰা ছোৱালীসমূহ বাগানৰ বেলেগ এটা ৰাস্তাত, গলি এটা ৰাস্তাত অহা যোৱা কৰিব লগা হৈছে। আৰু আমাৰ গাঁওখনলৈ এম্বুলেঞ্চ যাব পৰা নাই, কোনো ডাঙৰ গাড়ী মাল কঢ়িওৱা গাড়ী যাব পৰা হোৱা নাই। মানুহৰ যাতায়াত সম্পূৰ্ণ স্তব্ধ হৈ আছে। গতিকে আমি প্ৰশাসনক, আমাৰ জিলা প্ৰশাসন তথা আমাৰ ব্লক পঞ্চায়তৰ যিসমূহ আমাৰ বিষয়া আছে, তেখেতসকলক আমি যোৱা 2024 চনত ছেপ্টেম্বৰ মাহতেই আমি ধৰ্ণা কাৰ্যসূচীৰ যোগেদি এই ৰাস্তাখন মেৰামতি কৰিবৰ কাৰণে আমি উদ্যোগ লৈছিলোঁ। কিন্তু আজি 2 বছৰ হৈ গ'ল কাম আৰম্ভ কৰা, আজি পৰ্যন্ত সেই ৰাস্তাটো বনাই নিদিলে। আৰু নিজকে দক্ষ বুলি ফটা ঢোল বজোৱা বিজেপিৰ যিসকল নেতা কৰ্মী আছে, আমাৰ এই পঞ্চায়তখনৰ এটা ৰাস্তা 2014 চনৰ পৰা আমি এই আন্দোলন আৰম্ভ কৰিছিলোঁ। এই 2014 চনৰ পৰা আজি 2026 চন হ'ল, মাত্ৰ এটা ৰাস্তা 1 কিলোমিটাৰ ৰাস্তা আজি পৰ্যন্ত কেলে বনাব পৰা নাই, ইয়াৰ আমাক জবাব বিচাৰি আমি আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু আমি এই কাৰ্যসূচীৰ যোগেদি মাত্ৰ আমি 1 সপ্তাহ সময় দিছোঁ। এই 1 সপ্তাহৰ ভিতৰত যদি এই পুল আৰু ৰাস্তাৰ কাম যদি সম্পূৰ্ণ নকৰে বা আৰম্ভ নকৰে, তেতিয়াহ'লে আমি ইয়াতকৈ আৰু জংঘী কাৰ্যসূচী, আমি ইয়াতকৈ আৰু ৰাজপথলৈ সমূহ ৰাইজ আমি ওলাই যাবলৈ বাধ্য হ'ম।